নমস্কাৰ হেডলাইনৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। চিৰাঙৰ কাজল গাঁৱত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। নাবালিকাৰ সৈতে অপকৰ্ম চেষ্টা কৰা নাছিৰুল শ্বেখলৈ আৰক্ষীৰ গুলী আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে সংঘটিত হয় এই ভয়ংকৰ গুলীচালনাৰ ঘটনা। সবিশেষ জনাইছো হেডলাইনৰ দৰ্শকসকলক। চিৰাঙৰ কাজল গাঁৱত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা নাছিৰুল শ্বেখলৈ আৰক্ষীৰ গুলী আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। ভৰিত গুলীবিদ্ধ নাছিৰুলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এগৰাকী নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৩ অভিযুক্তক আৰু তাৰে এগৰাকী অভিযুক্ত নাছিৰুল শ্বেখক আৰক্ষীয়ে আটক কৰাৰ সময়তে তেওঁ পলাবলৈ চেষ্টা কৰে আৰু সেই সময়তে তেওঁলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত ভৰিত গুলীবিদ্ধ হয় নাছিৰুল শ্বেখ। আমি পুনৰ কৈছোঁ হেডলাইনৰ দৰ্শকসকলক, চিৰাঙৰ কাজল গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ হৈছে নাছিৰুল শ্বেখ নামৰ এগৰাকী লোক আৰু নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নাছিৰুল শ্বেখ আৰু সম্প্ৰতি নাছিৰুল শ্বেখক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে তেওঁলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু তাৰ ফলত ভৰিত গুলীবিদ্ধ হৈছিল নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নাছিৰুল শ্বেখ। আমি পুনৰ কৈছোঁ হেডলাইনৰ দৰ্শকসকলক, চিৰাঙৰ কাজল গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ হৈছে নাছিৰুল শ্বেখ নামৰ এগৰাকী লোক আৰু নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নাছিৰুল শ্বেখ আৰু সম্প্ৰতি নাছিৰুল শ্বেখক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে তেওঁলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু তাৰ ফলত ভৰিত গুলীবিদ্ধ হৈছিল নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নাছিৰুল শ্বেখ। আমি পুনৰ কৈছোঁ হেডলাইনৰ দৰ্শকসকলক, চিৰাঙৰ কাজল গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ হৈছে নাছিৰুল শ্বেখ নামৰ এগৰাকী লোক আৰু নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নাছিৰুল শ্বেখ আৰু সম্প্ৰতি নাছিৰুল শ্বেখক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে তেওঁলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু তাৰ ফলত ভৰিত গুলীবিদ্ধ হৈছিল নাবালিকাৰ সৈতে অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নাছিৰুল শ্বেখ। নাম